গাইজ, কেনেকুৱা আছে সকলো? ঠাণ্ডা বহুত পৰিছে আৰু আজি মই লৈ আহিছোঁ এটা ৰেচিপি, যিটো হৈছে ফুলকবি চপ। আপোনালোকে সকলোৱে চপ খাইছে, কিন্তু আজি নতুনকৈ বেলেগকৈ বনাম। আহকচোন চাই লওঁ তেনেহ'লে। আৰু বনাব লাগিব, প্ৰথমতে লৈছোঁ এটা ফুলকবি মিডিয়াম চাইজৰ। আপোনালোকে যিমান ইচ্ছা বনাব পাৰে। ভালকৈ ধুই ল'ব লাগিব। আৰু ফুলকবিখিনি এনেকৈ যিটো ডাঙৰ ভাগ আছে তাতে আমি গ্ৰেটাৰে গ্ৰেট কৰি ল'ব লাগিব। এফালে মই ইয়াতে ৰেডি কৰিছোঁ বেচন, যিহেতু আমি ঘোলটো বনাই ল'ব লাগিব। ইয়াতে বেচনটো বেছি পাতল আৰু ডাঠ যাতে নহয়, বেছি ডাঠে হ'ব লাগিব, মধ্যমীয়া। ইয়াতে মই অলপ হালধি দিছোঁ চেকুত, আৰু ইয়াৰ পিছত মই দিম ইয়াতে নিমখ। জোখ হিচাপত যিখিনি লাগে আপোনালোকে চাই দি দিব। তাৰপিছতে মই বেছি দিয়া নাই। আৰু ইয়াৰ পিছত মই দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ। কাশ্মীৰী ৰেড চিলি পাউডাৰো জাষ্ট কালাৰৰ কাৰণে দিম, অলপমানে দিম। আৰু এইখিনি গোটেইখিনি আমি মিহলি কৰি ল'ব লাগিব। গোলটো বেছি পনীয়া হ'ব নালাগিব। আৰু ইয়াতে অলপকৈ পানী এড কৰিব। বেছিকৈ দিলে ডাইৰেক্ট পনীয়া হৈ যাব, সেইকাৰণে অলপকৈ পানীখিনি এড কৰি আমি দিম। আকৌ মই অলপমান পানী দিছোঁ, বেছি ডাঠ হৈছে কাৰণে। আৰু এইখিনি অলপ সময়ৰ কাৰণে আমি ৰাখি দিম। বাকীখিনি আমি বস্তু ৰেডি কৰিম। বাকী আৰু তাৰ লগতে আমি ইয়াত ল'ব লাগিব ধনিয়া আৰু জলকীয়া, যিখিনি মই ভালদৰে সৰুকৈ কাটি ল'ম। আৰু কষ্টুৰি মেথিও অলপমান মই লৈছোঁ, যিখিনি পিছত আমি তাতে এড কৰি দিম। এইখিনি গ্ৰেট কৰি লওঁ ফুলকবিখিনি। আৰু ইয়াত মই কাটি ধনিয়া, জলকীয়া আৰু কষ্টুৰি মেথি লৈছিলোঁ। সেইখিনি মই গোটেইখিনি ফুলকবি গ্ৰেট কৰাৰ লগত মই এড কৰি দিলোঁ। ইয়াৰ পিছত আমি লৈছোঁ 3টা বইল কৰা আলু। ইয়াৰে বাকলিখিনি আমি এৰুৱাই চাফা কৰি ল'ব লাগিব। তাৰপাছত ইয়াৰ পৰা থাকি গ'লে এৰুৱাই দিলেই হ'ল। মই পিছত এৰুৱাই দিছোঁ। আৰু এয়া চাওক, মই ইয়াতে ভাঙি লৈছোঁ আলুখিনি বেছিকৈ সিজি গ'লে বেছি ভাল হ'ব, যাতে তাতে লাম্পছ বা গুটলি তাতে নুঠে। সেনেকৈ মই সানি ইয়াতে ভাঙি আমি গোটেইখিনি মিক্সাৰ বনাই ল'ব লাগিব চপটো বনোৱাৰ আগত। মই এই ফুলকবি আৰু আলু, জলকীয়া আৰু ধনিয়া গোটেইখিনিৰ লগত আৰু শুকান মছলা দিম। ধনিয়া গুড়া অলপমান দিছোঁ, আৰু আপোনাৰ সোৱাদ অনুসৰি দিব। আধা চামুচ দিছোঁ। আৰু জিৰা গুড়ি দিছোঁ অলপমান। জিৰা গুড়ি, ধনিয়া গুড়ি দিয়াৰ পিছতে মই দিম অলপমান ৰেড চিলি পাউডাৰ, ৰংটোৰ কাৰণে। কেঁচা জলকীয়া দিছোঁ। লগতে কাশ্মীৰী ৰেড চিলি পাউডাৰ এইটো ভাল হয়, এইটো দিবলৈ। এইটো অলপ দি দিছোঁ সেয়া। আৰু ইয়াৰ পিছত দিছোঁ অলপমান চাট মছলা। তাৰপিছত মই অলপ নিমখ দিম ইয়াতে। নিমখটো চাই ল'ব জোখ পৰিমাণে, কিয়নো চাট মছলাত নিমখ থাকে। মই ইয়াত নিমখ দি দিছোঁ। এয়া অলপ মিলাই পেলাই দি দিছোঁ। আৰু ইয়াৰ পিছত মই অকণমান ক্ৰাছ কাজু বাদামো লগত দি দিছোঁ। আপোনালোকে বেলেগ বাদামো দি দিব পাৰে। আৰু গোটেইখিনি একেলগে মই এয়া হাতেৰে মোহাৰি মুঠি লৈছোঁ, যাতে সকলোখিনি মিক্স হৈ যায় আৰু আলু যাতে কোনো লাম্পছ বা হেৰি নপৰে। মই ভালদৰে এইখিনি মোহাৰি লৈছোঁ। আৰু এইখিনি মই এনেকৈ গোল আকাৰতে শ্বেপ দিছোঁ। বেলেগকৈ শ্বেপ দিবও পাৰে। এনেকৈ ধুনীয়াকৈ মই চাৰিওকাষটো ছাইডত মই এনেকুৱাকৈ শ্বেপ এটা বনাই লৈছোঁ। গোল আকাৰো দিব পাৰে। আৰু এয়া মই গোটেইখিনি ৰেডি হৈ গৈছে টিক্কি চপ কৰিবৰ কাৰণে। আনফালে এয়া বেচনৰ যিটো বেটাৰ আছিলে মই চাইছোঁ, এতিয়া গাঢ় হৈ গৈছে। আৰু অলপমান পানী দিবও পাৰে। ইয়াতে মই অকণমান চ'দা দি দিছোঁ। চ'দাটো একদম আগমুহূৰ্তত দিব লাগে, যেতিয়া ফ্লাফি হয়, ফুলি উঠিব।
আৰু এইফালে মই গেছত ৰিফাইন দি কেৰাহী বহাই দিছোঁ আৰু এয়া কেৰাহী গৰম হৈ গৈছে। আৰু এয়া যিবিলাক বনাই লৈছোঁ টিকিকেইটা, এতিয়া মই বেচনত লেটিয়াই পেলাই এইবোৰ ভাজিম। এই হাতেৰে মই এনেকৈ দি মই এতিয়া গৰম তেলত তেনেকৈ দি দিছোঁ। 3-4টা একেলগে দিব পাৰিব যদি বেছি ডাঙৰ হয়। আৰু মই ইয়াতে 4টাকৈ এনেকৈ দি দিছোঁ। এয়া চাওক কি ধুনীয়াকৈ হৈছে। আকৌ মই তেনেকুৱাকৈ লেটিয়াই আকৌ মই বেচনত লেটিয়াই পেলাই আকৌ মই দিম। তেনেকৈ মই ভাজিছোঁ। বেছি জুইটো বেছি ল'ও হ'ব নালাগে, বহুত বেছি হাই হ'ব নালাগে, কাৰণ তেল গৰমেই আছে। এইটো কাৰণে অলপ জুইটো কমাই দিব পাৰে, কাৰণ লোহা বা আইৰণৰ যিটো কেৰাহী হয় বেছি গৰমেই হৈ যায়, দি যাব নালাগে যাতে। এয়া মই এনেকৈ দি দিছোঁ। এয়া চাওক মই হেতাৰে ওলটাই দিছোঁ আৰু কি ধুনীয়াকৈ ফুলি গৈছে, ফ্লাফি হৈ গৈছে আৰু সঁচাই খাবলৈ বহুত ভাল লাগিব। আপোনালোকে এনেকৈ ঠাণ্ডাৰ এইকেইদিনত ঠাণ্ডাৰ জুতি ল'বলৈ বিভিন্ন ধৰণৰ পাচলি ওলাইছে যিহেতু, চব ব্যৱহাৰ কৰি খাবলৈ ভাল হয়। মই আজি ফুলকবি এইটো বনালোঁ। কেনেকুৱা লাগে আপোনালোকে ট্ৰাই কৰি চাব আৰু খাই চাই মোক জনাব কেনেকুৱা পালে। আৰু চাওক এয়া কি ধুনীয়াকৈ ফুলি হৈ গৈছে। মিডিয়ামতে থাকিব, লগে লগে আপোনালোকে নমাই দিব পাৰিব, তেতিয়াহে ক্ৰিস্পি হৈ থাকিব। বেছি সময় যদি ভাজিলে তেতিয়া অলপ বেছি গলি যোৱা যেন হ'ব আৰু খায়ো ভাল লাগিব। আৰু এয়া দেখিছে মোৰ ৰেডি হৈ গৈছে ফুলকবিৰ চপ। আৰু দেখিছেনে কিমান ধুনীয়া ফ্লাফি হৈছে আৰু খাবলৈ সঁচাই বহুত ধুনীয়া হৈছে। আৰু ঠাণ্ডাত যে খাই কি মজা লাগিব। আপোনালোকে খাই চাব এনেকুৱাকৈ বনাই, আৰু কেনেকুৱা লাগিলে বনাই খাই মোক জনাব কমেণ্ট দি। তাৰপিছত মোৰ চেনেলটোলৈ যোন নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে খাব ওলাইছোঁ, লগত লৈছোঁ চাটনি। মই বনাইছিলোঁ একাপ গাখীৰ চাহ আৰু জেলেবিৰ লগত। আৰু এনেকৈ মোৰ ফুলকবি চপ হৈ গ'ল। আৰু এতিয়া মই পৰিৱেশন কৰিম। সকলোৱে মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু নিজেও খাই চাব।